নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 9 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এনআৰচিত নাম থাকিলেও এতিয়া খাৰি যাব নোৱাৰিব বিদেশী। এনআৰচিত নাম থাকিলেও খাৰি নাযায় বিদেশী। এনআৰচিত সাংঘাতিক ধৰণৰ খেলিমেলি আছে। অসমত হ'ব এনআৰচিৰ পুনৰীক্ষণ। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসমত পুনৰীক্ষণ হ'ব লাগে এনআৰচি। এনআৰচিক লৈ সদনত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনআৰচিখন চূড়ান্ত হোৱা বুলি ভবাটো ভুল। এনআৰচিত বহু খেলিমেলি আছে। এই মন্তব্য সদনৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহু লোকে বিভিন্ন উপায়েৰে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে এনআৰচিত। এনআৰচিত নাম থাকক বা নাথাকক বাংলাদেশী বিতৰণ হ'বই, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে অধিক তীব্ৰ গতিত চলিব এইবাৰ অবৈধ বাংলাদেশী অভিযান। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিচিসকলে ৰাতি বাংলাদেশী চিনাক্ত কৰিলেই ৰাতিয়েই খেদিব পাৰিব বাংলাদেশীক। 1971 পিছত অহা সকলো লোকেই অবৈধ বাংলাদেশী। অধিক তীব্ৰ গতিত চলিব এইবাৰ অবৈধ বাংলাদেশী অভিযান। সদনত এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকী কয় যে এই পৰ্যন্ত 300ৰো অধিক অবৈধ বাংলাদেশীক বিতৰণ কৰা হৈছে। এই ক্ষেত্ৰত পূৰ্বতকৈ সক্ৰিয় হ'ব আৰক্ষী প্ৰশাসন। এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সংশ্লিষ্ট জিলাসমূহৰ ডিচিক দিয়া হ'ব সম্পূৰ্ণ কৰ্তৃত্ব। এতিয়াৰে পৰা দুইটা প্ৰক্ৰিয়াৰে প্ৰব্ৰজনকাৰীক খেদা হ'ব। এটা প্ৰক্ৰিয়া হৈছে ট্ৰিবিউনেল আৰু আনটো প্ৰক্ৰিয়া হৈছে দ্য ইমিগ্ৰেণ্ট এক্ট। মই ভুল বুলি প্ৰমাণ নোহোৱালৈকে বহিষ্কাৰৰ প্ৰক্ৰিয়া চলি থাকিব। পুষ্প বেংক শব্দ নাই, কিন্তু ৰিমভ শব্দ আছে। মই যদি ভুল তেন্তে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হওক বিৰোধী। বিত্তীবৰ্ষ 1971 ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব। এই সদনত আজি এই হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে আজি উত্তাল হৈ পৰিছে সদনৰ মজিয়া। আজি উত্তাল সদন। হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰথমে মই এগৰাকী অসমীয়া আৰু তাৰ পিছতে হৈছে মই মুখ্যমন্ত্ৰী। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সদনৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। এটা বিগ নিউজ। এনআৰচি আৰু অবৈধ বাংলাদেশীক লৈ উত্তাল হৈ পৰিছে সদন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ঘেৰি ধৰিছে বিৰোধীয়ে। আকৰ্ষণীয় হৈ পৰিছে শাসক বিৰোধীৰ বাকযুদ্ধ। বিৰোধী কৰ্তৃক হিমন্ত বিশ্ব শৰ্মাৰ। আপোনালোকে মোৰ লগত কিয় তৰ্ক কৰি আছে, কিয় তৰ্ক কৰিছে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে মইতো ন্যায়াধীশ নহয়, তৰ্ক কৰিবলৈ আদালতত যাওক। মোৰ সৈতে তৰ্ক কৰি কোনো ধৰণৰ লাভ নাই। মোৰ কোৱাটো মই কমেই, কিন্তু মই কৈ থাকিলে বাধা নিদিব, নহ'লে মই আধাতে শেষ কৰি দিম। প্ৰথমে মই এজন অসমীয়া আৰু তাৰ পাছতেই মই মুখ্যমন্ত্ৰী। গতিকে মই যি কম অসমীয়া হৈ কথা কম, এইদৰে গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে প্ৰথমে মই এজন গৌৰৱী অসমীয়া আৰু তাৰ পাছতে মই মুখ্যমন্ত্ৰী। যিসকল ইণ্ডিয়ান কৰি দিছিলে মই এতিয়া বিদেশী কৰি দিম। মোৰ হাতত পাৱাৰ নিদিব। আপোনালোকে খজুৱাই থাকে আৰু বেছিকৈ খজুৱালে মোৰ ওপৰত জঁপিয়াই। অখিল গগৈক আজি ধমক দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে জাতি ধৰ্ম ভাষাৰ নামত বাছি বাছি অমানৱীয় অত্যাচাৰ কৰা বন্ধ কৰক চৰকাৰে। সদনত এইবাৰ বাংলাদেশীৰ গ্ৰেপ্তাৰ বা বাংলাদেশীৰ বিৰুদ্ধে যে অভিযান চলি আছে তাকে লৈ উত্তাল হৈ পৰিছে আজি সদন। শাসক বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ। আমি জনাই আছো বিশেষ খবৰ। বিৰোধীৰ নামত হাৰাশাস্তি কৰা স্বদেশীক ন্যায় দিয়ক কোনে কৈছে আমি জনোৱাৰ চেষ্টা কৰিছো।
বিগ নিউজ চুৰ ডকাইতৰ দৰে কিয় স্বদেশীক শাস্তি দিছে অন্যায়ভাৱে চৰকাৰী কৰ্মচাৰীকে অত্যাচাৰ চলাইছে বিদেশীক বাংলাদেশলৈ পঠিয়াওক স্বদেশীক শাস্তি নিদিব আব্দুল খালেক খাইৰুল ইছলাম মনোৱাৰা খাতুনৰ দৰে স্বদেশীক অত্যাচাৰ কৰিছে শিশু বৃদ্ধক নিশাই ঘৰৰ পৰা টানি আনি সীমান্তত পেলাই থৈ আহিছে প্ৰকৃত বাংলাদেশীকে পঠিয়াওক কিন্তু পূৰ্বপুৰুষ ভাৰতীয় হোৱাৰ পিছতো এইসকল লোকক হাৰাশাস্তি কৰিছে 1971 চনৰ পাছত হিন্দু মুছলিম বুলি কথা নাই কাকুকে ৰাখিব নালাগে অসমত নিশা খোৱা পাতিৰ পৰা টানি নি সীমান্তত থৈ আহিছে বহু স্বদেশীক সামান্য নাম উপাধিত খেলি মেলি হোৱাৰ বাবে হাৰাশাস্তি কৰিছে স্বদেশীক এনেধৰণে অমানৱীয় কাৰ্য চলি থাকিলে অসম আৰু বহু বছৰ পিছুৱাই যাব জাতি ধৰ্ম ভাষাৰ নামত বাছি বাছি এনেধৰণৰ অন্যায় কৰা বন্ধ কৰক চৰকাৰে বাংলাদেশৰ সৈতে আলোচনা কৰি বিতৰণ কৰি দিয়ক বিদেশীক অসমৰ পৰা বাংলাদেশী বিতৰণ সন্দৰ্ভত এইদৰে প্ৰসংগত এইদৰে বিৰোধীয়ে চুটাৰ সমালোচনা কৰিছে শাসক দলক আৰু উত্তাল হৈ পৰিছে সদনৰ মজিয়া নুৰুল হুদা আৰু আশৰাফুল হুছেইনে ক্ষোভ উজাৰিছে সদনৰ মজিয়াত আন এটা ব্ৰেকিং নিউজ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ বাকযুদ্ধৰ উত্তপ্ত হৈ পৰিছে সদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অখিল গগৈৰ বাকযুদ্ধত সদন উত্তাল হৈ পৰিছে সমুখ সময়ত হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ জনজাতীয় লোকৰ মাটিৰ পট্টাক লৈ বাকযুদ্ধ দুইগৰাকীৰ মাজত উচ্ছেদক লৈ চৰকাৰক উভতি ধৰিছে অখিল গগৈক বাৰে বাৰে বহি থাকিবলৈ নিৰ্দেশ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অখিল গগৈৰ মাজত বাকযুদ্ধ আৰু সদন উত্তাল হৈ পৰিছে আন এটা খবৰ হৈছে ঈদৰ নিষিদ্ধ মাংসক লৈ উত্তপ্ত আজিও ৰাজ্য ঘৰে ঘৰে চলিছে অভিযান নিষিদ্ধ মাংসক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিষিদ্ধ মাংস উদ্ধাৰ হোৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হিমন্ত বিশ্ব শৰ্মাৰ সতৰ্কবাণী দুষ্কাৰ্য সংঘটিত কৰা কোনো খাৰি যাব নোৱাৰিব বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে অভিযান আৰু ভিন্ন প্ৰান্তত যিসকল অপৰাধী সেইসকল অপৰাধী কোনো পধ্যেই খাৰি নাযাব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে সদায়ে মুখ্যমন্ত্ৰীৰ দৰে ব্যৱহাৰ কৰিব লাগে আত্মমৰ্যাদাৰে জীয়াই থকাৰ ৰাজনীতি কৰক এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে লুৰিণজ্যোতি গগৈয়ে আৰু বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পলিটিকেল ডাঙৰ খবৰ মুখ্যমন্ত্ৰী এজনে সদায়ে মুখ্যমন্ত্ৰীৰ দৰে ব্যৱহাৰ কৰিব লাগে কেৱল সিমানেই নহয় মুখ্যমন্ত্ৰীয়ে কথা বতৰাবোৰ মুখ্যমন্ত্ৰীৰ দৰে হ'ব লাগে আত্মমৰ্যাদাৰে জীয়াই থাকিবলৈ আমি সকলোৱে ৰাজনীতি কৰাটো দৰকাৰ গণমুখী ৰাজনীতি কৰাটো দৰকাৰ ৰাইজৰ স্বাৰ্থত কাম কৰাটো দৰকাৰ ৰাইজৰ মৌলিক সমস্যাসমূহ সমাধান কৰক মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা বৰ্তাই ৰাখক হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা লাঘৱ নকৰিব বোকা ছটিওৱা ৰাজনীতি আৰু খস্তীয়া ৰাজনীতিৰ পৰা আঁতৰি থাকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক প্ৰকাৰ অনুৰোধ অজাপুৰ সভাপতি লুৰিণজ্যোতি গগৈৰ পৰৱৰ্তী খবৰটো হৈছে আজিৰে পৰা ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণ নিষেধাজ্ঞা 12খন দেশৰ লোকে প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত আন এটা বিগ ব্ৰেকিং নিউজ হৈছে দেশ কঁপাই যোৱা ভয়ংকৰ এক ৰেল দুৰ্ঘটনা সংঘটিত হৈছে আৰু জীৱন শেষ হৈ পৰিছে 5গৰাকী লোকৰ দেশ কঁপাই যোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ৰেলৰ পৰা বাগৰি মৃত্যু হৈছে 5গৰাকী লোকৰ মুম্বাইত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা আৰু বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো অতিৰিক্তভাৱে যাত্ৰী কঢ়িওৱাৰ বাবে ৰেলখনত সংঘটিত হৈছে অঘটন আৰু 10গৰাকীতকৈও অধিক যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মুম্বাই আৰু দিৱা ৰেলৱে ষ্টেচনৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন আন এটা খবৰ হৈছে অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি
প্ৰেমিক ৰাজাৰ বাবে স্বামী ৰাজাক শেষ কৰিছে সুনমে মেঘালয়ৰ ইন্দোৰৰ নৱবিবাহিতা দম্পতা কাণ্ডৰ নতুন মূৰ প্ৰেমিক ৰাজাৰ সৈতে মিলি স্বামী ৰাজাক শেষ কৰিছে সুনমে গাজীপুৰৰ কাশী দাভাত উদ্ধাৰ হৈছে সুনাম ৰঘুবংশী অনলাইনত অৰ্ডাৰ কৰা আপত্তিজনক গোচৰে সুপাৰী কিলাৰেৰে মিলি শেষ কৰিছে স্বামীক স্বামী ৰাজা ৰঘুবংশীক শেষ কৰাৰ কথা অস্বীকাৰ কৰিছে সুনাম ৰঘুবংশীয়ে পিতৃৰ ফেক্টৰীত কৰ্মৰত সাধাৰণ শ্ৰমিক ৰাজৰ সৈতে প্ৰেম হৈছিল সুনামৰ বয়সত 5 বছৰ সৰু ৰাজৰ সৈতে সুনামৰ আছিল প্ৰেমৰ সম্পৰ্ক পিতৃ মাতৃৰ কথা পেলাব নোৱাৰিহে ৰাজা ৰঘুবংশীৰ সৈতে বিয়া হৈছিল সুনমে ঘটনাক লৈ শিলং আৰক্ষী আৰু মেঘালয় গৃহ বিভাগে জনাইছে বিস্ফোৰক তথ্য 5 জনতকৈও অধিক অপৰাধীৰ সৈতে মিলি স্বামী ৰাজাৰ জীৱন শেষ কৰিছিল সুনমে বৰ্তমানলৈ আকাশ ৰাজপুত বিশাল সিং চৌহান ৰাজ সিং কুশৱাহা আনন্দক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে